আপোনালোকক হায়দৰাবাদৰ চিটি দেখাম আপোনালোকক স্কিপ নকৰাকৈ ভিডিঅ'টো সেই কৰা উপভোগ কৰা কেনেকুৱা আৰু আমি অলপমান হেৰিত যাই আছোঁ কি আছিলে হায়দৰাবাদৰ চিটিৰ অলপমান আপোনালোকক ভিডিঅ' দেখি আছোঁ আৰু আপোনালোকৰ কি আছিলে হেৰিত ক'ত যাম কি কথা আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। নমস্কাৰ, আমি আজি হেৰিত আছোঁ হায়দৰাবাদত আছোঁ আৰু আজি স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আমি ক'ত যাই আছোঁ কি কথা আপোনালোকে ভিডিঅ'ত সেই পাব দেখা পাব। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। ধুনাওত আমি আহি পাইছোঁ 6 মিনিট স্কিপ নকৰাকৈ মোৰ ব্লগত আহিছোঁ কষ্ট কৰি আহিছে হায়দৰাবাদত আমাক শ্বেয়াৰ কৰি দিব। নমস্কাৰ, জয় অসম। ফাইনেলি আমি আহি পালোঁ দিয়ক কি আছিলে হেৰিয়ত 6 মিনিট আৰু মোৰ পিছফালে ধুনীয়া কৰি আপোনালোকে ভিডিঅ'টো চাই থাকিব কি ধুনীয়া কৰি জেগা আৰু আপোনালোকে স্কিপ নকৰাকৈ মোৰ ব্লগটো সেই কৰি দিব, লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মই সেই কৰিছোঁ কষ্ট কৰিছোঁ আপোনালোকে স্কিপ নকৰাকৈ মোক লাইক কমেণ্ট কৰি দিব এটা। নমস্কাৰ, জয় অসম। নমস্কাৰ, আমি আছোঁ হেৰিয়াত আছোঁ হায়দৰাবাদত আছোঁ আৰু হায়দৰাবাদত আমি ব্লগ লৈছোঁ। মোক এটা ব্লগ লাইক আৰু এইগিলা আছে ব্লগৰ পাহাৰ আছে কি ধুনীয়া কৰি আৰু এখন মেইন গেটখন আছে এখন দিকে আছে এখন আগৰ দিকে আছে কি ধুনীয়া চাওক। মোৰ ব্লগটো অলপ লাইক কমেণ্ট কৰিব আগত দেখি পিছত দেখি তোমাৰ মেইন গেট আছে চাই থাকিব। এটা আমাক কষ্ট কৰি আহিছোঁ, এটা আমাক লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। নমস্কাৰ, জয় অসম।